অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 24 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব, কাৰণ এই ভিডিঅ'টোতে আজিৰ দিনটোৰ গোটেইখিনি খবৰ আপোনালোকে চাব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেটা ভিডিঅ'তে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, চৰকাৰী চাকৰিৰ পৰা নিবনুৱা যুৱক যুৱতীলৈকে 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ছুইজাৰলেণ্ডৰ পৰাই ৰাজ্যবাসীলৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ছুইজাৰলেণ্ডৰ পৰাই ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিছে আৰু আজি তেওঁ ছুইজাৰলেণ্ডৰ পৰা অসমলৈ উভতি আহিব। 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰাই ৰাজ্যবাসীক 9টাকৈ ডাঙৰ ঘোষণা কৰিছে আৰু তেওঁ আজি 24 জানুৱাৰী তাৰিখে ছুইজাৰলেণ্ডৰ পৰা অসমলৈ উভতি আহিব। 24 জানুৱাৰীত অসম পাবহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অৰ্থাৎ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰা ডাইৰেক্ট অসমত উভতি আহিব। অংশ ল'ব বৰক্ষেত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত। আৰু উল্লেখ্য যে আজি বৰক্ষেত্ৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰা হ'ব আৰু এই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশ ল'ব। ছুইজাৰলেণ্ডৰ পৰা তেওঁ ডাইৰেক্ট বৰক্ষেত্ৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকিব বুলি তেওঁ ঘোষণা কৰিছে। তেওঁ 9টাকৈ ডাঙৰ ঘোষণা কৰিছে, তাৰ ভিতৰত অন্যতম এটা হ'ল আজি বৰক্ষেত্ৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ ছুইজাৰলেণ্ডৰ পৰা ডাইৰেক্ট আহি তেওঁ এই বৰক্ষেত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকিব। 25 জানুৱাৰীত ডুমডুমাত এটি কলি 2টি পাত আঁচনি কৰিব উদ্বোধন। আৰু আপোনালোকে বহুতেই জানে যে চাহ বাগিচাৰ শ্ৰমিকসকলক এটি কলি 2টি পাত নামৰ আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকক 5,000কৈ টকা দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল আৰু 25 জানুৱাৰী তাৰিখে এই আঁচনিৰ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডুমডুমাত এটি কলি 2টি পাত আঁচনি কৰিব উদ্বোধন। তেওঁ 24 তাৰিখে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব, 25 তাৰিখে ডুমডুমাত এটি কলি 2টি পাত নামৰ আঁচনিৰ শুভ উদ্বোধন কৰিব আৰু চাহ শ্ৰমিকসকলক 5,000কৈ টকা দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই কথাও তেওঁ লাইভ যোগে বা ঘোষণা কৰা দেখা গৈছে। চাহ বাগিচাৰ স্থায়ী অস্থায়ী কৰ্মীক 5,000 টকাকৈ প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 11 বা 12 ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব 2,000 যুৱক যুৱতীক, এই কথাও ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰে যে 11 বা 12 ফেব্ৰুৱাৰীত নতুনকৈ আৰু 2,000 যুৱক যুৱতীক নিযুক্তি দিব বুলি তেওঁ ঘোষণা কৰিছে। 6 ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। CMAAA যি আঁচনি আছে সেই আঁচনি 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব। এই আঁচনিৰ জৰিয়তে 75,000 যুৱকক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। প্ৰথম কিস্তিত 1 লাখ টকা আপোনালোকক দিব। বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা 25,000 যুৱকলৈও ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিত ধন লাভ কৰিব সেই যুৱকসকলে। শীঘ্ৰেই কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব 10,000কৈ টকা। যিসকল লাখপতি বাইদেৱে নেকি এতিয়ালৈকে টকা পোৱা নাই, সেইসকল লাখপতি বাইদেৱে শীঘ্ৰেই টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাও ঘোষণা কৰিছে। তেওঁ ছুইজাৰলেণ্ডৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু মন্তব্য কৰিছে। অসমত 90,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি উদ্যোগপতিৰ। আৰু তেওঁ আৰু এটা উল্লেখযোগ্য মন্তব্য কৰে যে অসমত 90,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে উদ্যোগপতিসকলে। ছুইজাৰলেণ্ডৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ 9টাকৈ কি ডাঙৰ ঘোষণা কৰিছে সেইটো আগতে আপোনালোকক জনোৱা হৈছে।
দিব বিচাৰিছোঁ অত্যন্ত এটা ভাল খবৰ। নিষিদ্ধ হ'ল গুটখা পাণ মছলা, সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা পাণ মছলা, নিষিদ্ধ কৰি দিয়া হ'ল সম্পূৰ্ণৰূপে গুটখা, তাৰমানে শিকৰ পাণ মছলা, ৰজনীগন্ধা বা যি আছে আপোনালোকৰ কমলা পচন্দ যি গুটখা আছে, গুটখা জাতীয় সামগ্ৰী আছে, নিচাজাতীয় সামগ্ৰী আছে, সেই সামগ্ৰী ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা পাণ মছলা। নতুন বছৰতে চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্ত। এই গুটখা আৰু পাণ মছলাক লৈ নতুন বছৰতে চৰকাৰে ডাঙৰ সিদ্ধান্ত লোৱা দেখা গৈছে। কোন চৰকাৰে ডাঙৰ সিদ্ধান্ত লোৱা হৈছে সবিশেষ আপোনালোকে জানিব পাৰিব। কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব নিষিদ্ধ গুটখা। কোনো দোকান পোখাৰত বা বজাৰতো এই নিষিদ্ধ গুটখা পাণ মছলা যি আছে, শিখৰ আছে, বিমল আছে, ৰজনীগন্ধা আছে, কেপি গল্ড আছে, যি আছে, এই নিষিদ্ধ গুটখা কোনো দোকানতে বিক্ৰী কৰিব নোৱাৰিব বুলি চৰকাৰে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। পেকেজিং, ষ্ট'ৰেজ, বিতৰণ আদিতো নিষেধাজ্ঞা চৰকাৰৰ। নতুন বছৰতে আৰম্ভণিতে উৰিষ্যা চৰকাৰৰ এই নতুন সিদ্ধান্ত লোৱা দেখা গৈছে। উৰিষ্যা চৰকাৰে এই নতুন সিদ্ধান্ত লোৱা দেখা গৈছে যে উৰিষ্যাত এতিয়াৰে পৰা নিষিদ্ধ কৰা হ'ল গুটখা আৰু পাণ মছলা, ক'তো বিক্ৰীও কৰিব নোৱাৰিব বা ষ্ট'ৰেজো কৰিব নোৱাৰিব। তৎকালীনভাৱে বলবৎ হোৱাকৈ চৰকাৰৰ এই নিষেধাজ্ঞা সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা পাণ মছলা। নতুন বছৰৰ আৰম্ভণিতে উৰিষ্যা চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত লোৱা দেখা গৈছে। নতুন বছৰতে এই উৰিষ্যা চৰকাৰে নতুন ডাঙৰ এটা সিদ্ধান্ত লোৱা হৈছে যে উৰিষ্যাত এতিয়াৰে পৰা গুটখা আৰু পাণ মছলা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে। দোকান পোহাৰত বা বজাৰতো বা ক'তো ষ্ট'ৰেজো কৰিব নোৱাৰিব এই গুটখা আৰু পাণ মছলা। দিব বিচাৰিছোঁ আন এটা বহুত গুৰুত্বপূৰ্ণ খবৰ। নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এটা ভাল খবৰ। ঘৰতে বহি পাব লাৰ্ণাৰ লাইচেন্স। আপুনি যদি ড্ৰাইভিং লাইচেন্স বনাব বিচাৰি আছে তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ আছে। নতুন বছৰতে ড্ৰাইভিং লাইচেন্স লৈ আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণাৰ লাইচেন্স। আগৰ দৰে কাৰ্যালয়ত শাৰী পতাৰ প্ৰয়োজন নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। ৰাইজৰ সুবিধাৰ বাবেই মুকলি ডিজিটেল ড্ৰাইভিং লাইচেন্স সুবিধা। সেৱা সেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। EDL আৰু ERC লাভ কৰিব PDF ৰূপত। মোবাইল লিংক যোগে লাভ কৰিব এই লাইচেন্স। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বিশেষ লিংক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যান বাহনৰ ডিজিটেল সুবিধাক লৈ এটা বিশেষ লিংক শ্বেয়াৰ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে এতিয়াৰে পৰা আপুনি শাৰী পাতি লাইচেন্সৰ কাৰণে যাব নালাগে। আপুনি ঘৰতে বহি এই লাৰ্ণাৰ লাইচেন্স আপুনি লাভ কৰিব পাৰিব। সেৱা সেতু আপুনি পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পাছতে আপুনি এই লাইচেন্স আপুনি পাব পাৰিব। নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এটা ভাল খবৰ। এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব পাৰিব লাৰ্ণাৰ লাইচেন্স। একথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ এটা বিশেষ লিংক শ্বেয়াৰ কৰি আৰু তেওঁ ছ'চিয়েল মিডিয়াত ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে এতিয়া ঘৰতে বহি আপুনি লাভ কৰিব পাৰিব লাৰ্ণাৰ লাইচেন্স। নতুন বছৰতে ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি কৃষকসকলক লৈ আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব ধন, হাতত সময় কম। এতিয়াই 7টা কাম নকৰিলে আপুনি এই কৃষক আঁচনিৰ পৰা বা 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব। কি 7টা কাম আপুনি কৰিব লাগিব, কেনেকৈ আপুনি ষ্টেপ ৱাইজ এই কামকেইটা কৰিব, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ষ্টেপ ৱাইজ দেখুৱাই দিবলৈ চেষ্টা কৰিম। আপুনি নিজে এই কামকেইটা কৰিব পাৰিব। এই 7টা পইণ্ট বা 8টা পইণ্ট আপোনাৰ মনত ৰাখিব লাগিব। এইখিনি কাম আপুনি কৰিলে আপুনি নিশ্চয় যেতিয়া চৰকাৰে এই টকা ৰিলিজ কৰি দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা, তেতিয়া আপুনি এই টকা নিশ্চয় পাব। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব এই ধন। PM কিষাণৰ যি 22 নং কিস্তিৰ ধন আছে, সেই 22 নং কিস্তিৰ ধন শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। এতিয়াই 7টা কাম নকৰিলে হ'ব আপুনি বঞ্চিত। এই 7টা কাম আপুনি কৰি লওক। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। প্ৰথমতে আপুনি শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। এইটো জানি লওক যে প্ৰথম কথাটো আপুনি জানি লওক যে শীঘ্ৰেই 22 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব। এইটো মোৰ চেনেলৰ তৰফৰ পৰা জনোৱা হৈছে বা আপোনালোকে গুগলত চাৰ্চ কৰিলেও আপোনালোকে পাই যাব যে শীঘ্ৰেই PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ PM কিষাণৰ 22 নং কিস্তিৰ ধন সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত এই 22 নং কিস্তিৰ 2000 কোটি টকা সোমোৱাৰ আপোনালোকে পাব। আপোনালোকে বহুতেই জানে, 21 নং কিস্তিও যিসকলে পাইছে সেইসকলে জানে। কি কৰিব লাগিব সেইটো প্ৰথমতে চাই লওক। প্ৰথমে
PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে যাব লাগিব 2 নম্বৰ ৱেবছাইটত গৈ আপুনি লগইন কৰিব লাগিব প্ৰথমতে ৱেবছাইটত গৈ লগইন কৰাৰ পাছত তাতেই আপুনি EKYC অপশ্যন দেখিব আৰু ক্লিক কৰক তাতে এটা EKYC অপশ্যন আপোনালোকে দেখা পাব এই EKYC অপশ্যনটোত আপোনালোকৰ ক্লিক কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু সাৰ্চত ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা কোড দি পেলাই আপুনি সাৰ্চত ক্লিক কৰি দিয়ক আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰক তাৰ পিছত গেট OTP ক্লিক কৰক এটা OTP আপোনাৰ মোবাইললৈ আহিব সেই OTP টো আপুনি তাত সন্নিবিষ্ট কৰি দিয়ক বা আপুনি এন্টাৰ কৰি দিয়ক এন্টাৰ কৰি দিয়াৰ পাছতে আপোনাৰ সম্পূৰ্ণ হৈ যাব EKYC আপুনি সম্পূৰ্ণ EKYC কৰাৰ পাছতে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাই যাব এই স্টেপ ওয়াইজ মই আপোনালোকক দেখুৱাই দিছো আৰু বুজাই দিবলৈ চেষ্টা কৰিছো আৰু ধুনীয়াকৈ মই সহজ পদ্ধতিতে আপোনালোকক বুজাই দিব বিচাৰো প্ৰথমতে আপুনি PM কিষাণৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাত যাব গৈ পেলাই আপোনালোকে EKYC অপশ্যনটোত ক্লিক কৰিব আপোনাৰ আধাৰ নম্বৰটো দিব দি পেলাই সাৰ্চত ক্লিক কৰিব আপোনাৰ মোবাইল নম্বৰত চাব এটা OTP আহিছে যদি আধাৰৰ সৈতে আপোনাৰ মোবাইল নম্বৰ যেটো লিংক আছে সেই মোবাইল নম্বৰত এটা OTP আহিব OTP টো বহাই আপুনি এন্টাৰ কৰি দিব লাগিব OTP টো বহাই এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ EKYC টো সম্পূৰ্ণ হৈ যাব EKYC আপুনি সম্পূৰ্ণ নকৰিলে PM কিষাণৰ 22 নং কিস্তিৰ পৰা আপুনি ডাইৰেক্ট বঞ্চিত হ'ব কাৰণ হিগ্ৰেই চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন মুকলি কৰি দিব বুলি ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে লগতে গুগলতো আপুনি সাৰ্চ কৰিলে এই তথ্য জানিব পাৰিব গতিকে দেৰি নকৰি আপুনি EKYC টো আপডেট কৰক যদি EKYC আপডেট কৰিছে তেনেহলে কমেন্টছ কৰি মোক জনাবলৈ নাপাহৰিব যে মই EKYC টো আপডেট কৰিছো মাজত মাত্ৰ দুটা দিন আহি আছে 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে আপুনি সতৰ্ক হ'ব লাগিব ৰাজপথত আপুনি বাহন বা যান-বাহন আপোনাৰ গাড়ী মটৰ উলিওৱাৰ আগতে আপুনি সতৰ্ক হ'ব লাগিব যেহেতু সন্মুখত 26 জানুৱাৰী আছে গতিকে 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে আপুনি সাৱধান হওক খুৰাপাই চালক সিট বেল্ট নিপিন্ধা হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হৈছে সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব আপোনাৰ জৰিমনা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা 6 মাহ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে গতিকে সাৱধানে 26 জানুৱাৰীৰ পূৰ্বে আপুনি যান বাহন লৈ ৰাজপথত ওলাওক কাৰণ আৰক্ষী ইতিমধ্যে মানে পূৰ্ণ দমে এই চেকিং চলি আছে গতিকে সাৱধান হওক আপোনালোকে ৰাজপথত গাড়ী মটৰ উলোৱাৰ আগত আপুনি সাৱধান হওক আপোনাৰ এই বস্তুকেইটা যদি ঠিক থাকে বা আপুনি যদি সম্পূৰ্ণৰূপে নিয়ম মানিব পাৰে তেনেহলে আপুনি যান বাহন লৈ 26 জানুৱাৰীৰ আগত ৰাজপথত ওলাওক পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা 2 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব আপোনাৰ লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা জৰিমনা 3 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইসেন্স দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা হ'ব 26 জানুৱাৰীৰ পূৰ্বে আপুনি যান বাহন লৈ ৰাজপথত ওলোৱাৰ আগত এই নিয়মকেইটা আপোনাৰ মানি চলিব লাগিব সরকারি পক্ষী ঘৰৰ তালিকাত সোমাইছে বহু ভুয়া হিতাধিকাৰী নাম বহুতে বিভিন্ন সময়ত কমেন্টৰ জৰিয়তে মোক সোধে যে সরকারি ঘৰৰ টকা কেতিয়া সোমাব সরকারি ঘৰৰ টকা তেতিয়াহে সোমাব যেতিয়া এই ভুয়া হিতাধিকাৰীসকলক এই তালিকাৰ পৰা বাহিৰ কৰি দিব পাৰিব সরকাৰে অতি সোনকালে এই ভুয়া হিতাধিকাৰীসকলক এই সরকারি ঘৰৰ তালিকাৰ পৰা বঞ্চিত কৰিব সেই কাৰণে সরকাৰে ভেৰিফাইৰ কাম আৰম্ভ কৰিছে ভেৰিফাই সম্পূৰ্ণ হোৱাৰ পাছত এখন শুদ্ধ তালিকা সরকাৰে মানে প্ৰস্তুত কৰিব পাৰিব গাঁও পঞ্চায়ত সমূহক এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিবৰ বাবে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনাৰ পাছত ইতিমধ্যে ভেৰিফাইৰ কাম আৰম্ভ হৈছে গাঁও সভাসমূহ আৰম্ভ হৈছে য'ত গাঁও সভাসমূহ অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হ'ল যে আপোনাৰ যোগ্য হিতাধিকাৰী বাছি উলিওৱা যোগ্য হিতাধিকাৰী পোৱাৰ পাছতে গাঁও পঞ্চায়ত সমূহে এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিব পাৰিব আৰু সেই শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ পাছতে সরকারি ঘৰ পাবলৈ আপুনি সক্ষম হ'ব যিসকলে আগতে সরকারি ঘৰৰ স্যাংশন হৈছিল সেই সকলৰ টকা ইতিমধ্যে সোমাই গৈছে বহুতেই প্ৰথম কিস্তিৰ টকাও পাইছে দ্বিতীয় কিস্তিৰ টকাও পাইছে তৃতীয় কিস্তিৰ টকাও বহুতে পায় ঘৰ বনায়ও সম্পূৰ্ণ কৰিছে আপুনিও টকা পাব আজিও বহুতে টকা পাব যাৰ যাৰ টকা সোমাই আছে ডেইলি টকা সোমাই আছে বহুতে টকা পাই আছে ইতিমধ্যে কমেন্টৰ জৰিয়তে মই গম পাইছো বা মই নিজেও গম পাইছো মোৰ অঞ্চলতো গম পাইছো টকা আপুনি নিশ্চয় পাব কিন্তু এই শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ পাছতহে আপুনি সরকারি ঘৰৰ টকা পাবলৈ সক্ষম হ'ব
বহুতেই বিভিন্ন সময়ত প্ৰশ্ন কৰে কাৰণে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক এই কথাখিনি জনাই দিছোঁ। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। গতিকে চৰকাৰে কেঁচা ঘৰ থাকিলেহে আপুনি পকী ঘৰ পাব, আৰু এই কথা চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰা এই মন্তব্য আপুনি নিশ্চয় শুনিছে। মাজত মাত্ৰ কেইটামান দিন 1250 টকা নহয়, অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ডাইৰেক্ট 8000 টকা। বহুতেই বিভিন্ন সময়ত প্ৰশ্ন কৰে যে জানুৱাৰী মাহৰ টকা কিয় পোৱা নাই। জানুৱাৰী মাহৰ টকা আপোনালোকে নাপায়, ফেব্ৰুৱাৰী মাহত ডাইৰেক্ট 8000 টকা পাব, মাৰ্চ মাহতো টকা নাপায়, এপ্ৰিল মাহতো টকা নাপায়। এই 4 মাহৰ আপোনালোকে 5000 টকা আৰু চৰকাৰৰ তৰফৰ পৰা 3000 টকা আপোনালোকক গিফ্ট হিচাপে দিয়া হ'ব। লগতে আপোনালোকে এই 3000 আৰু 5000 মিলাই একেলগে আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8000 টকা একেলগে দি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। গতিকে মাজত মাত্ৰ আৰু কেইটামান দিন, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় হিতাধিকাৰীয়ে ডাইৰেক্ট লাভ কৰিব 8000 টকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয়ৰ আঁচনিৰ 1250 টকা, কোনেও লাভ নকৰে 1250 টকা, ডাইৰেক্ট 8000 টকা লাভ কৰিব। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ডাইৰেক্ট 8000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। অৰুণোদয় আঁচনিৰ লাভ কৰা মহিলাৰ বাবে আহি গ'ল এটা বৃহৎ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ 8000 টকা। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। আপোনাৰ একাউণ্ট ঠিক কৰি ৰাখক। একাউণ্টত যদি KYC আছে, KYC সম্পূৰ্ণ কৰক। KYC ঠিক কৰক, আধাৰ কাৰ্ড লিংক কৰক, চব বস্তু আপুনি ঠিক কৰি ৰাখক। জানুৱাৰী মাহৰ 20 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে জানুৱাৰী মাহৰ নহয়, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত 8000 টকা অৰুণোদয় আঁচনিৰ নামত সোমাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। গতিকে টকা আপোনাৰ একাউণ্টত নিশ্চয় সোমাব। আপুনি এই খবৰসমূহ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।